Hello friends, মই ডক্টৰ বিপ্লৱে আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটি ভিডিঅ লৈ। আপোনালোক সকলোৱে কেনে আছে আৰু মোৰ ভিডিঅবোৰ চাই কেনেকুৱা পাইছে মোক কমেন্ট কৰি জনাব। আজিৰ ভিডিঅটোত মই ষ্ট্ৰোক সাধাৰণতে বাথৰুমত কিয় বেছিকৈ হয় তাৰ বিষয়ে অলপ কথা পাতিম আৰু ইয়াৰ কাৰণসমূহ জানিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅটো শেষলৈকে চাই থাকিব। ষ্ট্ৰোক সাধাৰণতে বাথৰুমত বেছি হোৱাটো কিছুমান বিশেষ শাৰীৰিক অৱস্থা আৰু পৰিস্থিতিৰ সৈতে জড়িত। ইয়াৰ কিছুমান মুখ্য কাৰণ হ'ল: 1. ৰক্তচাপ হ্ৰাস বা বৃদ্ধি। বাথৰুমত টয়লেট ব্যৱহাৰৰ সময়ত, বিশেষকৈ প্ৰস্ৰাৱ বা মলত্যাগৰ সময়ত ভালচাল বা মেনুভাৰ বা উদ্যম প্ৰয়োগ হোৱাৰ ফলত ৰক্তচাপত আকস্মিক পৰিৱৰ্তন হয়। ই মস্তিষ্কলৈ ৰক্তপ্ৰবাহ হ্ৰাস কৰায় আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি কৰে। 2. ডিহাইড্ৰেচন বা পানীৰ অভাৱ। শৰীৰত পানীৰ অভাৱ হ'লে ৰক্ত ঘন হৈ পৰে আৰু ইয়াৰ ফলত ৰক্তনলী বন্ধ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়, যি ইস্কিমিক ষ্ট্ৰোকৰ কাৰণ হ'ব পাৰে। 3. ঠাণ্ডা পানীৰ সংস্পৰ্শ। বাথৰুমত ঠাণ্ডা পানীৰ সংস্পৰ্শত আহিলে বা কোল্ড বাথ ল'লে শাৰীৰিক উত্তেজনা সৃষ্টি হয়, যাৰ ফলত হৃদযন্ত্ৰত চাপ বা সংকোচন হয় আৰু ষ্ট্ৰোকৰ সম্ভাৱনা বৃদ্ধি পায়। 4. হঠাৎ উঠা বা বহা। বাথৰুমত বহা অৱস্থাৰ পৰা হঠাৎ উঠিলে অৰ্থষ্টেটিক হাইপোটেনচন বা ৰক্তচাপ হ্ৰাস হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ ফলত মস্তিষ্কলৈ ৰক্তপ্ৰবাহ কমি ষ্ট্ৰোক হ'ব পাৰে। 5. বয়স আৰু উচ্চ ৰক্তচাপ। বিশেষকৈ বয়স্ক ব্যক্তিসকলৰ ক্ষেত্ৰত উচ্চ ৰক্তচাপ আৰু অন্যান্য স্বাস্থ্যজনিত সমস্যাৰ বাবে বাথৰুমত ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বেছি থাকে। 6. হাৰ্টৰ সমস্যা। যিসকল ব্যক্তিৰ হৃদযন্ত্ৰৰ ৰোগ আছে তেওঁলোকৰ টয়লেট ব্যৱহাৰৰ সময়ত হৃদযন্ত্ৰত অধিক চাপ পৰাৰ ফলত ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা থাকে। এতিয়া কথা পাতিম ইয়াৰ প্ৰতিকাৰৰ বিষয়ে। প্ৰয়োজনত মৃদু প্ৰস্ৰাৱ বা মলত্যাগৰ অভ্যাস গঢ়ি তোলক। পানীৰ অভাৱ নোহোৱাকৈ পৰ্যাপ্ত পৰিমাণে পানী খাওক। হঠাৎ উঠা বহাৰ পৰা আঁতৰি থাকক। উচ্চ ৰক্তচাপ পৰ্যবেক্ষণ কৰি ৰাখক। টয়লেট ব্যৱহাৰৰ সময়ত অত্যাধিক শক্তি প্ৰয়োগ নকৰিব। ইয়াৰ উপৰি আপোনালোকৰ যদি অন্য বিশেষ ধৰণৰ স্বাস্থ্যজনিত সমস্যা থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱাটো ভাল। আজিৰ ভিডিঅ'টোত মই ষ্ট্ৰোক সাধাৰণতে বাথৰুমত কিয় বেছিকৈ হয় তাৰ কাৰণ কেইটামানৰ বিষয়ে অলপ আলোচনা কৰিলোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পাম আন এটি স্বাস্থ্য আৰু চিকিৎসা সম্বন্ধীয় ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ধন্যবাদ।